নমস্কাৰ মই ছাত্ৰছাত্ৰীসকল আজি আমি তোমালোকৰ লগত ডিসকাস কৰিব লৈছো ক্লাস 9 বিষয় এটা বিষয়টো হৈছে বিজ্ঞানৰ নিউটনৰ দ্বিতীয় সূত্ৰ ইতিমধ্যে আমি নিউটনৰ প্ৰথম সূত্ৰৰ বিষয়ে আলোচনা কৰি তোমালোকক মই জড়তা বলৰ প্ৰকাৰ জড়তাৰ প্ৰকাৰ গতি জড়তা স্থিতি জড়তাৰ ব্যৱহাৰিক প্ৰয়োগ আৰু আমি আমাৰ ব্যক্তিগত জীৱনত প্ৰত্যেক দিনৰ জীৱনত কি জড়তাৰ এপ্লিকেশন আমি পাই আহিছো সেই বিষয়ে তোমালোকক লগত আলোচনা কৰিলো আজি আমি আলোচনা কৰিব লৈছো নিউটনৰ দ্বিতীয় সূত্ৰ এটা নিউটনৰ দ্বিতীয় সূত্ৰটোৰ বিষয়ে আৰম্ভ কৰোঁতে যাওঁতে আমি কেইটামান বস্তু জানিব লাগিব এটা হৈছে ভৰ বেগ ত্বৰণ ভৰবেগ আৰু এটা কথা তোমালোকে পাইছা চাগে প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ নিউটনৰ দ্বিতীয় ভৰ বেগ ত্বৰণ ভৰবেগ প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ ঠিক আছে এতিয়া আমি এই বস্তুখিনিৰ লগত গোটেইখিনি বস্তু সাঙুৰি আমি নিউটনৰ দ্বিতীয় সূত্ৰটো তোমালোকৰ চলাই যাম আচ্ছা নিউটনে কি কৰিছিলে তেখেতে নিউটনৰ দ্বিতীয় সূত্ৰটো বল আৰু ভৰবেগৰ লগত জড়িত কৰিছিল এটা ভৰবেগ শব্দটো তোমালোকৰ নতুন শব্দ ভৰবেগ মানে কি যে ভৰবেগ মানে হৈছে ভৰ আৰু বেগৰ পূৰণফল গতিশীল বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফলক ভৰবেগ বুলি কোৱা হয় গতিশীল বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফলক ভৰবেগ বুলি কোৱা হয় আৰু ইয়াক পি আখৰে বুজোৱা হয় P equal to m into v বা mv ভৰ আৰু বেগ তোমরা দেখিছা চাগে ভৰ আৰু বেগ m মানে হৈছে m ৰ ভৰ একক কেজি ভৰৰ বৰ্গ মিটাৰ পাৰ সেকেন্ড কেজি মিটাৰ পাৰ সেকেন্ড হৈছে ভৰ বেগৰ একক যে গতিশীল বস্তু এটা ভৰ আৰু বেগ তোমাৰ ধৰিলোৱা মই মোৰ ওয়েট 70 কেজি মই গৈ যদি মই খুব জোৰত দৌৰি গৈ তোমাক খুব ক্ষীণ লৰা খুনা মাৰি দিও সি হয়তো উফৰি যাব পাৰে কিন্তু ক্ষীণ লৰাটা আহি যদি মোক খুনা মাৰি লয় জোৰ আহি মই পিছলৈ আহিম কিন্তু উফৰি নাযাওঁ কাৰণ মোৰ ভৰ বেছি হোৱাৰ কাৰণে মই তাক অলপ জোৰত খুনা মাৰিছো তো এটা ভৰবেগ গতিৰ ওপৰত নিৰ্ভৰ কৰে বস্তুৰ ভৰবেগ কিমান বৃদ্ধি পাব কিমান কম পাব ঠিক আছে নিউটনে কি কৈছিল যে বস্তু এটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক শুনিবা দেই মই কি কৈছো বস্তুটোৰ ওপৰত বস্তুটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তন বলে ক্ৰিয়া কৰা দিশত হয় আৰু এই পৰিৱৰ্তন কাৰ দিশত হয় বলে ক্ৰিয়া কৰা দিশত হয় তোমালোকে ডেফিনেশ্যনটো বক্সত লিখি দিব লাগিব যে নিউটনৰ দ্বিতীয় সূত্ৰ অনুসৰি বস্তুটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক সমান বুলি কোৱা নাই সমানুপাতিক তোমালোকে ডিফাৰেন্সটো বুজিব লাগিব আৰু এই পৰিৱৰ্তন বলৰ দিশত হয় ঠিক আছে এতিয়া খুব ইম্পৰ্টেন্ট বস্তুটো হৈছে কি আমি কেনেকে গাণিতিক প্ৰকাশ কৰিম এটা গাণিতিক প্ৰকাশ দিয়েছিল ঠিক আছে তাৰ আগতে ভৰ লগে গম পোৱা পদাৰ্থৰ পৰিমাণ বেগ জানা যে বস্তুৰ নিৰ্দিষ্ট দিশত হোৱা হৰণকে বেগ বুলি কোৱা হয় ত্বৰণ সময় সাপেক্ষে বেগৰ পৰিৱৰ্তনক ত্বৰণ বুলি কয় বেগৰ পৰিৱৰ্তন সময় বাঢ়ি যোৱাৰ লগে লগে আমি গতিশীল বস্তুৰ যদি বেগৰ পৰিৱৰ্তন হৈ থাকে তাক ত্বৰণ কমিবও পাৰে বঢ়িবও পাৰে আমি ইতিমধ্যে আগৰ ক্লাছত আলোচনা কৰিছো যদি বেগ বাঢ়ি যায় তাক ত্বৰণ আৰু বেগ কমি গলে ঠিক ভৰবেগৰ মই কথা ক'লোৱে প্ৰাৰম্ভিক বেগ বস্তুতে যেতিয়া নিজৰ অৱস্থা সলনি কৰিবলৈ লয় তেতিয়া তাৰ সেই অৱস্থাটো প্ৰাৰম্ভিক বেগ আৰু এটা পৰ্যায় পোৱাৰ পিছত তাৰ কি হয় ত্বৰণ হোৱাৰ পিছত তাৰ যি বেগৰ পৰিৱৰ্তন হয় তাক কোৱা হয় অন্তিম বেগ ঠিক আছে তাক প্ৰাৰম্ভিক বেগক বুজায় u ৰে আৰু অন্তিম বেগক বুজায় v ঠিক আছে তেনে আমি নিউটনৰ দ্বিতীয় সূত্ৰৰ গাণিতিক প্ৰকাশলৈ আগবাঢ়ো নিউটনৰ দ্বিতীয় সূত্ৰ আমি কলে আগবাঢ়িব লাগিব গাণিতিক প্ৰকাশ পৰীক্ষাত আহিব খুব ইম্পৰ্টেন্ট গাণিতিক প্ৰকাশটো খুব ইম্পৰ্টেন্ট পৰীক্ষাত আহে আমি লিখিম গাণিতিক প্ৰকাশ মই তোমালোকে ধৰিব পৰাকে আখৰসমূহ ডাঙৰকৈ লিখিছো আৰু কিবা বুজি নাপালে তোমালোকে মোক এই বিষয়ে পোনপটীয়াকৈ যিকোনো মুহূৰ্ততে প্ৰশ্ন কৰিব পাৰা ঠিক আছে ধৰিলো বস্তু এটাৰ ভৰ ধৰা হ'ল বস্তু এটাৰ ভৰ মই অলপ শৰ্টকৈ লিখিছো ভৰ m ঠিক আছে বস্তুটো প্ৰাৰম্ভিক বেগ আমি কি বুলি কম u প্ৰাৰম্ভিক বেগ দেই মই একদম সম্পূৰ্ণ লিখা নাই সময় যেটো আমাৰ সীমিত অন্তিম বেগ v আমি একক নিলিখো মিটাৰ পাৰ সেকেন্ড এককটো নিলিখো ঠিক আছে এটা বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ বস্তুটোৰ প্ৰাৰম্ভিক মই ডাঙৰকৈ লিখিছো ভৰবেগ কি হ'ব এতিয়া mu আমি জানো ভৰবেগ বেগৰ পূৰণফল প্ৰাৰম্ভিক বেগ m ঠিক তেনেকৈ অন্তিম ভৰবেগ কি হ'ব mv প্ৰাৰম্ভিক ভৰবেগ mu অন্তিম ভৰবেগ কি হ'ব mv mu mv মনত ৰাখিবা
এটা ভৰবেগৰ পৰিৱৰ্তন কিমান ভৰবেগ আৰম্ভণিতে তাৰ ভৰবেগ কিমান আছিলে আৰু অন্তিমত ভৰবেগ কিমান যেহেতু অন্তিম বেগটো আৰম্ভিক বেগতকৈ প্ৰাৰম্ভিক বেগতকৈ বেছি হ'ব সেইকাৰণে আমি লিখিম এটা ভৰবেগৰ পৰিৱৰ্তন কিমান পাম mv minus mu ভৰবেগৰ পৰিৱৰ্তন mv minus mu যেহেতু মই ভিটো কিয় লিখিছো আগত ভিটো ডাঙৰ হ'ব যদি মই ইউটো আগত লিখো তেতিয়া আমি অংক কৰিম হয়তো তেতিয়া ঋণাত্মক চিন আহি যাব পাৰে সেয়ে আমি ঋণাত্মক চিনটো এভয়েড কৰিবৰ কাৰণে আমি কি কৰিছো mv minus mu এটা কিমান সময়ত ভৰবেগৰ পৰিৱৰ্তন হৈছে এটা লিখিম সময় সাপেক্ষে ভৰবেগৰ পৰিৱৰ্তন এটা খুব ইম্পৰ্টেন্ট দেই সময় সাপেক্ষে ভৰবেগৰ পৰিৱৰ্তন p equal to মই তোমাক এটা p1 p2 দিব পাৰা m v minus mu divided by t mv minus mu divided by t বা আমি m টো যেটো একে লিখিছো আমি m টো এনেকে কমন ল'ব পাৰো v minus u divided by t ওকে আমি এনেকে লিখিব পাৰো m v minus u divided by t এটো নহয় যে t টো m টো t ৰ লগত ডিভাইড হৈ থকা t টো ডিভাইড হৈ আছে কাৰণ আমি কমন হে লৈছো ঠিক আছে আমি ভৰবেগৰ পৰিৱৰ্তনটো পালো যে mv minus mu divided by t or m into v minus u divided by t এটো হৈছে আমাৰ ভৰবেগৰ পৰিৱৰ্তন ঠিক আছে একেলগে বুজিছা তোমালোকে বৰ টান নহয় একেবাৰে জটিল নহয় কিন্তু তোমালোকে পৰীক্ষাত প্ৰায় ভুল কৰা দেখা যায় কিন্তু মই ভাবো এই ভিডিওটো চোৱাৰ পিছত তোমালোকে ভুল নকৰা এতিয়া আমি নিউটনৰ দ্বিতীয় সূত্ৰটো কি কৈছিল যে কোনো এটা বস্তুৰ ভৰবেগৰ পৰিৱৰ্তন হাৰ এই ভৰবেগৰ পৰিৱৰ্তন হাৰ প্ৰয়োগ কৰা বলৰ সমানুপাতিক আমি কিমান বল দিছো তাৰ সমানুপাতিক আমাৰ ডেফিনেশ্যনৰ মতে যদি চাম বল আমি ধৰিলো বল কি ধৰা হ'ল আমি জানো এই ধৰি লিখিছো ধৰা হ'ল প্ৰয়োগ কৰা বল f প্ৰয়োগ কৰা বল কি বুলি লিখিম f এটা সূত্ৰ সমান নহয় সমানুপাতিক দিছো কি চিন দিছো সমানুপাতিক v minus u divided by t সমানুপাতিক ঠিক আছে যদি সমান কৰিবলৈ হয় আমি কি কৰিম f equal to এটা ধ্ৰুৱক ৰাখিব লাগিব যেতিয়া সমানুপাতিক বস্তুটা ধ্ৰুৱক কৰিবলৈ আমি কি কৰিব লাগিব এটা ধ্ৰুৱক দিব লাগিব v minus u divided by t এতিয়া এই ক্ষেত্রে মই এটা প্ৰশ্ন তোমালোকে যাও তোমালোকে এটা সূত্ৰ পাইছো v is equal to u plus at পাইছিলা পাইছিল v minus u equal to at or a equal to v minus u divided by t বেগৰ পৰিৱৰ্তন কি সময় সাপেক্ষে বেগৰ পৰিৱৰ্তন কি বুলি কয় ত্বৰণ আমি ডেফিনেশ্যনটো জানিব লাগিব বাই ডেফিনেশ্যন আমি আগবাঢ়িছো সময় সাপেক্ষে বেগৰ পৰিৱৰ্তন দেখিছানে দুটা বেগৰ পৰিৱৰ্তন হৈছে এটা ইয়াৰ জেগাত আমি কি পুট কৰিব পাৰিম a মানে কি ত্বৰণ দেখিছা v equal to u plus at v minus u equal to at a equal to v minus u divided by t তো এই ধৰণে আমি ইয়াত কি লিখিব পাৰিম a দেখিছা কেনেকৈ ত্বৰণ আহি গ'ল মই তোমালোকক যে যিটা টাৰ্ম ৰাখিছিলো যিটা পদ দিছিলো গোটেইটা পদ প্ৰয়োগ হৈছে নে এটা এটাকে প্ৰয়োগ হৈ আছে তো f equal to k a a য'ত a এটা ধ্ৰুৱক a ধ্ৰুৱক a কি বুলি ক'লো মই ধ্ৰুৱক এটা তোমাকে ধৰি লোৱা যে k মান আমি ধৰি লৈছো নিউটনৰ তেনেকৈ ধৰিছিলে k equal to 1 যদি k equal to 1 হয় f equal to কি হ'ব এতিয়া n এটা আমাৰ ওলাই গ'ল যে সময় সাপেক্ষে যেতিয়া আমি যদি কোনো এটা বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক একদম ধুনীয়াকৈ আমি মেথমেটিক্যাল ৰিডাকচন কৰি কি পালো f equal to m পালো সময় সাপেক্ষৰ পৰা আমাৰ আৰম্ভ কৰি আমি f equal to পালে m লৈকে আমি উলিয়াই দিম দেখিছা যে ভেৰি ইম্পৰ্টেন্ট পাৰ্ট মই একো কৰা নাই যে ৰেট অফ চেঞ্জ অফ momentum is directly proportional to applied force and the change occurs in the direction of applied force it is f equal to এতিয়া তোমালোকে বুজিব পাৰা যে নিউটনৰ তোমালোকে মই তোমাক দ্বিতীয় প্ৰথম সূত্ৰৰ ইমানখিনি কথা এপ্লিকেশ্যন ক'লো তাৰ দ্বিতীয় সূত্ৰৰ ক'ত এপ্লিকেশ্যন আছে ক্ৰিকেট খেলা চবে আমি ক্ৰিকেট খেলো ছোৱালীবোৰে নেখেলে বাৰু কিন্তু ল'ৰাবোৰেতো খেলাই ক্ৰিকেট তো খেলিলে কি হয় আমি কেটছ ধৰোঁতে তুমি কিতাপত কিবা যে কেটছ ধৰোঁতে তুমি বলটো এনেকৈ ধৰি চাবা আৰু এবাৰ সেই একেটা বলকে তুমি তলত এনেকৈ ধৰি চাবা তুমি চাবাচোন ডিফাৰেন্সটো কি হয় যদি তুমি ওপৰতে বলটো ধৰিবলৈ যোৱা তেতিয়া কি হয় তোমাৰ দুখ পোৱাৰ সম্ভাৱনা বেছি থাকে আঘাত পোৱাৰ সম্ভাৱনা বেছি থাকে কিন্তু বল যদি তুমি তললৈ লৈ আনা কি হয় আঘাত পোৱাৰ সম্ভাৱনা কম কিয় হয় যে ওপৰত যেতিয়া বলটো ওপৰতে থাকে তাৰ বেগ বেছি হৈ থাকে প্ৰয়োগ কৰা বল বেছি তাৰ ভৰবেগটো বহুত বেছি হৈ থাকে হোৱাৰ কাৰণে কি যেতিয়া আমাৰ হাতত আঘাত কৰিব আমি কেটছ কৰিম কোচ কৰি আমাৰ যেতিয়া সংঘৰ্ষ হ'ব তাৰ সংঘাত হ'ব সংঘাত হ'লে কি হ'ব কি যথেষ্ট হাৰ্ডলি সংঘাত হ'ব আমাৰ হাতত তাৰ ফলত কি আমি দুখ পোৱাৰ সম্ভাৱনা বেছি কিন্তু যদি আমি তললৈ হাতখন লৈ আহিম
তেতিয়া আমি পৃথিৱীৰ ওচৰ পাবহি তাৰ ভৰবেগৰ পৰিমাণটো কি হ'ব লাগিব কমিবলৈ আৰম্ভ কৰিব কমাৰ লগে লগে কি হ'ব ভৰবেগৰ কমাৰ লগে লগে আমাৰ বেগৰ মানো কমিব তেতিয়া হাতত যেতিয়া আমি পৰিবহি তেতিয়া কি হ'ব আমি যথেষ্ট কম আঘাত পাম ঠিক আছে সেই ভৰবেগৰ হাৰ হ্ৰাস কৰিবৰ কাৰণে খেলুৱৈজনে কি কৰে হাতখন তললৈ দিয়ে একেটাই কনচেপ্ট তোমালোকৰ আছে যেতিয়া আমি হাই জাম্প লং জাম্প কৰোঁ খুব বালি দিয়া দেখা দেখিছানে বালিয়ে কি কৰে ভৰবেগৰ পৰিমাণটো কমাই দিয়ে ভৰবেগৰ পৰিমাণটো কমাই দিয়াৰ লগে লগে যেতিয়া খেলুৱৈজনে খুব জোৰতকৈ জোৰে জঁপিয়াই হাই জাম্প বা লং জাম্প মাৰে আৰু গৈ বালিত পৰে তেতিয়া কি হয় সি আঘাত পোৱাৰ সম্ভাৱনা একেবাৰে কম হয় সেয়েহে মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে আজি এই ভিডিঅ'টো চাই নিউটনৰ দ্বিতীয় সূত্ৰটোৰ চাই কমপ্লিট কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈছে ভৰবেগ মানে কি বুজি পালা যে গতিশীল বস্তু এটা ভৰ আৰু বেগৰ পৰম্পৰা ভৰবেগ বোলে প্ৰাৰম্ভিক বস্তুটো আৰম্ভণি কৰোঁতে যিটো ভৰবেগ হয়তো প্ৰাৰম্ভিক অলপ যেতিয়া সময় অতিবাহিত হোৱাৰ পিছত যিটো ভৰবেগ সেইটো অন্তিম আৰু গোটেই ডেছক্ৰিপশ্যনটো মই মেথমেটিকেলি তোমালোকক দি দিলোঁ পৰীক্ষাত আহে পৰীক্ষাত খুবেই প্ৰয়োজনীয় এইটো প্ৰশ্ন আহি থাকে আৰু লগতে ইয়াৰ পিছতে খুব জৰুৰী আৰু এটা বস্তু আহে তোমালোকৰ গাণিতিক প্ৰকাশ কৰা হয় আৰু মই যে তোমালোকক দুটা কুৱেশ্যন ক'লোঁ এতিয়া যে প্ৰয়োগ যে কেটচ কৰা বালিত জঁপিওৱা এইকেইটা বস্তু কি হয় তোমালোকৰ পৰীক্ষাত খুব আহে তো তোমালোকে খুব সাৱধানে বস্তুখিনি কৰিব লাগিব আৰু ইয়াৰ নোটছটো বনাই তোমালোকে মোক দেখাবা আৰু কিবা যদি অসুবিধা পাইছা এককৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছা বা ট্ৰান্সখিনিৰ ক্ষেত্ৰত কিবা যদি অসুবিধা পাইছা বুজিবলৈ মোক সুধিবা বুলি আশা ৰাখি মই আজি ভিডিঅ'টো ইমান দেখা